চলন ফুৰণ তেওঁলোকৰ উন্নত তেওঁলোকে চৌধুৰী লিখে আমাৰ কোচততো চৌধুৰী নাই আমি কোচেই আৰু কোচৰ যদি আছে 6টা ভাগ অৰিজিনেলি আছে যেনেকৈ বড়োসকলৰ আছে বা আমাৰ ৰাভাসকলৰ ভাগ আছে 8টা গাৰোসকলৰো তেনেকৈ 8টা ভাগ আছে বা নগাসকলৰ ভাগ আছে তেনেকৈ আমাৰ ক্লেন বা 6টা মেইন গ্ৰুপ আছে কোচসকলৰ তিনটিকিয়া হাৰগিয়া ৱানাং দোচগয়া আৰু বানাই আৰু চাপৰা এনেকৈ 6টা আমাৰ গ্ৰুপ আছে এইখিনি আমাৰ কোচৰ বৈশিষ্ট্য তে পুনৰাই আজিৰ এই মঞ্চৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে যেহেতু মেঘালয়ত ইতিমধ্যে 1987ত 19 ছেপ্টেম্বৰত ভাৰত চৰকাৰে জনজাতিকৰণ কৰিলে অকল কোচ হিচাপে আৰু অসমতো সেই একেধৰণে জনজাতিকৰণ কৰক অকল কোচ হিচাপে নিশ্চয় আমি তেওঁলোকক নিশ্চয় আমি শ্ৰীকৰ্তজ্ঞ হ'ম আৰু যদি তেওঁলোকে নকৰে তেতিয়া সেই ইলেকশ্যনৰ সময়ত তাৰ বাবে প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি হাতে কামে লাগি যাম আপ্ৰাণ চেষ্টা কৰি যাম এইখিনি কৈছোঁ আৰু এইখিনি কৈ আমি যে বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ দিছিলোঁ আজিলৈকে চৰকাৰ ভাৰত চৰকাৰ অসম চৰকাৰে কাণ হাৰে নলয় আজিলৈকে মানে চুয়ে নাচালে আমাক নৰসিংহ ৰাও পি এ চাংমা সীতাৰাম কেশৰী অটল বিহাৰী বাজপেয়ী আই কে গুজৰাল